কেইবাখনো বিহু অনুষ্ঠান এবাৰ এই ৰঙালী বিহুত গ'লোঁ, কেইবাখনতো গ'লোঁ, কিন্তু এইখনত মোৰ যিটো মনৰ তাৰমানে মই যিটো কাৰণে আহিছোঁ, বহুতে ভাবিব পাৰে যে ডিব্ৰুগড়ত ঘৰ, থাকোঁ গুৱাহাটীত, ব্যৱসায় গুৱাহাটীত, চেনেল চলাওঁ গুৱাহাটীত, ND24, চিমেণ্ট চাপৰিত মোৰ কানেকশ্যনটো কি? বহুতৰ কাৰণে এইটো প্ৰশ্ন। মোক অৰুণ কয়দে ক'লে যে তুমি কৈ দিয়া, অকণমান কৈ যোৱা। মই কথা কৈ যোৱা কথা নাছিলে, বোলো কৈ যাওঁ, ইয়াৰ কানেকশ্যনটো কি? মই যেতিয়া সোমাই আহিলোঁ, মই আহোঁতে ভাবি আহিছোঁ দেউতাই ডিব্ৰুগড়ৰ পৰা আহি ইয়াত কি কেনেকৈ আহি ক'ত পালেহি। মই আহোঁতে ভাবি আহিছোঁ গোটেই ৰাস্তাটো যে দেউতা আহে কেলৈ ইয়ালৈ। সদায় মানে সেইটোক লৈ আমাৰ ঘৰত বাইদেউৰ মোক কমপ্লেইন, কথা নাই বতৰা নাই, দেউতা ওলাই গ'ল বুজিছনে, ক'ত গ'ল কৈ যোৱা নাই। 2 ঘণ্টামানৰ পিছত ফোন কৰিব, মই ইয়াত চিমেণ্ট চাপৰি আহিলোঁ। যেতিয়া এই কথাটো কয় তেতিয়া শান্তি, কিন্তু ঘৰত কোনোদিন কৈ অহা নাই যে মই চিমেণ্ট চাপৰি আহিলোঁ। চিমেণ্ট চাপৰিত যে দেউতাই এখন সমাজ তৈয়াৰ কৰিছে, এখন সমাজ গঠন কৰিছে, সেই সমাজখনত যে দেউতা জড়িত হৈছে, আজি মই আহি ইয়াত উপলব্ধি কৰিছোঁ। নামঘৰত সোমোৱাৰ লগে লগে জ্যেষ্ঠসকলে মোক যেনেকৈ মৰম কৰিলে, আই এগৰাকীয়ে যেনেকৈ আহি দেউতালৈ মনত পৰি মোৰ ওচৰত কান্দিলে, এইবিলাক খুব এটা বেলেগ মুহূৰ্ত। এইটো মুহূৰ্ত শব্দ বাক্যৰে প্ৰকাশ কৰি আপোনালোকৰ আগত ব্যক্ত কৰা কোনো ধৰণৰ ইয়াৰ ভাষা নাই। এইটো মই এজন পিতৃৰ পুত্ৰ হিচাপে মই যিটো ইয়াত অনুমান, মোৰ যিটো ইয়াত আজি মনত ভাৱ হৈছে, এই ৰঙালী বিহুৰ মোৰ সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান এই চিমেণ্ট চাপৰিয়া অনুষ্ঠান। মই বহুত জেগাত গৈছোঁ, মই তেখেতসকলক সন্মানেৰে কৈছোঁ, সেইসকলক মই কোনো ধৰণৰ হেৰি কৰি কোৱা নাই, কিন্তু এই বিহুখনৰ প্ৰতি মোৰ আজি মোৰ গোটেই মই দেউতাক ইয়াত দেখা পাই থকা নিচিনা লাগে। হয়তো মই তাত বহি থাকোঁতে আপুনি ভাবিছোঁ দেউতা থকা হ'লে আজি বিহুখন কেনেকৈ হ'লহেঁতেন। ধুতি পিন্ধি একদম পূৰা গামোচা লৈ ইয়াত একদম ইনষ্ট্ৰাকশ্যন দি ঘূৰি ফুৰিলেহেঁতেন। সেইকাৰণে এইবিলাক ভাৱ, এইবিলাক মানে আৰু নিয়তিৰ ওচৰততো কাৰো আৰু নেদেখাজনৰ ওচৰত তেখেতসকলৰ নিৰ্দেশ পালন কৰি তেওঁ জেগালৈ গৈছে। আমি সকলোৱে এদিন আমি নিজৰ এই জেগাৰ পৰা আঁতৰি যাব লাগিব। যিকেইদিন আহিছোঁ, যিকেইদিন থাকোঁ, ৰাইজৰ হকে দুই এষাৰ মাত, দুই এটা কাম যদি কৰি যাব পাৰোঁ, আমি এইখন সমাজৰ পৰা নোহোৱা হৈ যোৱাৰ পাছত আমাৰ কৰ্মই যাতে আমাৰ সমাজখনে আমাক যাতে চিনি পায়, আমাক যাতে আমাৰ নামটো ভালকৈ লয়, সেই তাৰে কষ্ট কৰি আছোঁ। আৰু আমি চেষ্টা নেদেখাজনৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিম। প্ৰয়াত পিতৃ মাতৃৰ পৰা মোৰ থানেশ্বৰ বৰা সবিতাৰ পৰা আশীৰ্বাদ বিচাৰিম। মা কামাখ্যা মা বগলৰ পৰা আশীৰ্বাদ বিচাৰিম। যিকেইটা দিন আমি সমাজৰ লগত জড়িত হৈ থাকোঁ, সমাজৰ হিত যাতে চিন্তা হওঁ, কোনোদিন যেন সমাজৰ প্ৰতি অহংভাৱ যাতে ভগৱানে এই মনত বিৰাজ কৰিব নিদিয়ে, তেনেকুৱা সুবিধা নিদিয়ে, তাৰে সদায় ভগৱানৰ ওচৰত কামনা কৰিম। আৰু আহিব লগা দিনবিলাকত চিমেণ্ট চাপৰিৰ প্ৰতি দেউতাৰ যি সপোন আছিলে, মই কিমানখিনি পাৰিম মই নাজানো, মই আলোচনা কৰিছোঁ, যিমানখিনি মোৰ ফালৰ পৰা সম্ভৱ হ'ব মই কৰিব চেষ্টা কৰিম। বিশেষ নকওঁ, আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় আই অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।